हेलो स्टूडेंट्स वेलकम टू माय एस एम स्टूडेंट चैनल। तो आज भिडिओत मैं तुम्हारे क्लास 7 तुम्हारे उम्मेद जी किताब आसिल तार तुम्हारे पार्ट नम्बर 6 तेजरे कमलापति तुम्हारे पुरानी जी किताब आसिल पुरानी किताबखन तुम्हारे तेजरे कमलापति नाমৰ এটা पार्ट आसिल। ठीक है तो तुम्हारे नतुन किताबत तेजरे कमलापति पार्ट 2 दिसे तार माने तुम्हारे बुझी लोৱা जे যিহেতু পুৰণি কিতাপত তেজৰে কমলাপতি পাঠটো আছিলে আৰু নতুন কিতাপত আমাৰ তেজৰে কমলাপতি পাঠটো আছে, গতিকে আমাৰ এই তেজৰে কমলাপতি পাঠটো বহুতে ইম্পৰ্টেণ্ট। ঠিক আছে তো তোমালোকে এটা কাম কৰা, তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। মই তোমালোকক এই ভিডিঅ'টোত তোমালোকৰ এই যিটো চেপ্টাৰ আছিলে এই পাঠটিৰ পৰা মই তোমালোকৰ কি এডিশনাল কোশ্চেন আছে, কি অতিৰিক্ত কোশ্চেন আছে আৰু পাৰ্ট ভিত্তিক কোশ্চেন বাৰ এই সকলোবোৰ কোশ্চেন মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। মই তোমালোকক এই পাৰ্ট ভিত্তিক কোশ্চেনবোৰৰ লগতে আৰু ভিতৰুৱা যিবোৰ কোশ্চেন আছে এইবোৰ তোমালোকক মই আলোচনা কৰাই দিম। ঠিক আছে তোমালোকে টেনশ্যন কৰিব নালাগে, তোমালোকক এই সকলোবোৰ কোশ্চেন মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে তো আমি প্ৰথমে এই কোশ্চেনবোৰৰ পৰা আমি আলোচনা কৰিম। তো আমি এতিয়া এনসাৰবোৰ আলোচনা কৰা আহা। তোমালোকক ইয়াতে প্ৰথম কোশ্চেন কি দিছে পাৰ্ট ভিত্তিক কোশ্চেনবোৰ যে খালী ঠাই পূৰ কৰি খালী ঠাইত বহুৱা শব্দকেইটাৰ অৰ্থ লিখা। ঠিক আছে ইয়াত অকল মই তোমালোকক উত্তৰখিনি দিছোঁ, তোমালোকে কোশ্চেনখিনি তোমালোকে বা কোশ্চেনবোৰ তোমালোকে কিতাপৰ পৰা চাই ল'বা। প্ৰথমত কি দিছে তোমালোকক কোশ্চেন যে ৰয়নী বিদুৰ দিশ ডেশ বৰণ, এইটো হৈছে ধৱলী বৰণ। ঠিক আছে ছেকেণ্ডত কি দিছে আমাক দ্বিতীয়তে যে ডেশ ফেৰিয়া বাছ ডেশ কিৰণ, তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। ঠিক আছে তাৰপিছত থাৰ্ডটো তোমালোকক কি দিছে তৃতীয়ত কি দিছে তোমালোকক যে সৎপত্ৰ বিকশিত ডেশ উড়ায় ভ্ৰমৰ উড়ায়। ঠিক আছে তাৰপিছত শেষত দিছে তোমালোকক বজ্ৰবধূ ডেশ মথে ডেশ গুণ গাই, বজ্ৰবধূ দধি মথে তুৱা গুণ গাই। ঠিক আছে আৰু কি কৈছে তোমালোকক যে এই শব্দকেইটাৰ অৰ্থ কৈছে। ধৱলীৰ অৰ্থ আমাৰ ইয়াতে বুজাইছে, পাঠটিত বুজাইছে ধৱলী মানে বগা বৰণ। তিমিৰ শব্দটো পাঠটিত বুজাইছে আন্ধাৰ। ঠিক আছে ৰবিৰ শব্দটো পাঠটিত বুজাইছে সূৰ্য বা সূৰ্যৰ। তাৰপিছত আমাক ভ্ৰমণত দিছে ভ্ৰমৰা হ'ব দধি দৈ তুৱা হৈছে বা তুৱা শব্দটো আমাৰ পাঠটিত বুজাইছে তোমাৰ। ঠিক আছে এতিয়া আমাক দ্বিতীয়তে কি কুৱেশ্যন দিছে, ইয়াত অকল মই উত্তৰ পৰা তোমালোকক আলোচনা কৰাই দিছোঁ। ঠিক আছে তৃতীয়ত কি দিছে আমাক যে বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আষ্টানি মিলোৱা। ঠিক আছে উত্তৰখিনি আমাৰ ইয়াতে ডাইৰেক্ট দি আছে, তোমালোকে কুৱেশ্যনবোৰ কিতাপৰ পৰা চাবা। প্ৰথমত কি দি আছে ইয়াতে যে তেজৰে কমলাপতি ভৰ ভাতে নিন্দ। ঠিক আছে এইটো আমাৰ হ'ব হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা। ছেকেণ্ডত কি দিছে আমাক দ্বিতীয়তে যে তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। ঠিক আছে এইটো আমাৰ হ'ব আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে, ইয়াৰ লগত মিলিব বা ইয়াৰ লগত মিলিছে। ঠিক আছে তৃতীয়ত কি দিছে আমাক বজ্ৰবধূ দধি মথে তুৱা গুণ গাই, এইটো আমাৰ কাৰ লগত মিলিব যে বজ্ৰধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মধে। ঠিক আছে মথে। তাৰপিছত আমাক শেষত দিছে যে সুৰভি চাৰিতে লাগে উঠৰে গোপাল, হে গোপাল সুৰভি গাইক চৰাবলৈ যাব লাগে সোনকালে উঠা, এইটো ইয়াৰ লগত মিলিছে। ঠিক আছে তাৰপিছত আমাক তৃতীয়ত কি কুৱেশ্যন দিছে বৰগীতত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে, উত্তৰখিনি ইয়াতে দিছে যে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাপতি বৰগীতত গকুলৰ এটি মনোৰম পুৱাৰ প্ৰাকৃতিক দৃশ্য অতি সুন্দৰ আৰু জীৱন্ত ৰূপত প্ৰকাশ পাইছে। ৰাতিপুৱা হোৱাৰ লগে লগে নিশাৰ কলা আন্ধাৰ আঁতৰি গৈ চাৰিওদিশ ফৰকাল আৰু পোহৰ হৈ পৰিছে। সূৰ্যৰ কিৰণে আন্ধাৰ ফালি পৃথিৱীলৈ পোহৰ কঢ়িয়াই আনিছে। পুৱাৰ পোহৰৰ পৰা লগে লগে পুখুৰীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি উঠিছে আৰু তাৰ ওপৰত ভ্ৰমৰাবোৰে গুণগুণাই উৰি ফুৰিছে। প্ৰকৃতিৰ এই সৌন্দৰ্যৰ লগতে বজ্ৰধামৰ মানুহৰ পুৱাৰ ব্যস্ততা ইয়াত দেখুওৱা হৈছে। ঠিক আছে বজ্ৰৰ বোৱাৰীসকলে পুৱাই উঠি ভগৱানৰ গুণ গাই দৈ মথিবলৈ ধৰিছে, আনহাতে নন্দ আদি গোৱালসকলেও গৰু ম'হৰ পাল লৈ বাথান লৈ অৰ্থাৎ গৰু খুটিলৈ ওলাইছে। ঠিক আছে পুৱা হোৱাৰ লগে লগে ক্ষীৰতী গাইবোৰে নিজৰ পোৱালীবোৰলৈ মনত পেলাই হেম্বেলিয়াবলৈ ধৰিছে। ঠিক আছে এনেদৰে বৰগীতটিত এটি সজীৱ আৰু সুন্দৰ পুৱাৰ ছবি ফুটাই তোলা হৈছে। ঠিক আছে ইয়াৰ পিছত আমাক কি কুৱেশ্যন দিছে এইবোৰ আমি চাম।
4 নম্বৰ কোৱেশ্চন দিছে আমাক তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ঠিক আছে কি কোৱেশ্চন দিছে আমাক যে বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে বৰগীতটিত কমলাপতি বুলি লক্ষ্মীপতি ভগৱান বা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে ঠিক আছে তো তোমালোকক মই এইখিনিতে এটা ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই বা কোনোবাই যদি মোৰ চেনেলটোত আজি প্ৰথমবাৰৰ বাবে হোৱা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিবা দেই ঠিক আছে মই বাৰে বাৰে কৈ আছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা কমপক্ষেও ঠিক আছে আমাক খ নম্বৰ কোৱেশ্চন দিছে যে তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি কি ওলায় এইটো আমি আলোচনা কৰি লওঁ ঠিক আছে আমাক প্ৰথম কোৱেশ্চন আমাক প্ৰথমতে যি খালীটা দিছিল তাতে আছিলে যে কিৰণ অৰ্থাৎ সূৰ্যৰ পোহৰ ওলায় ঠিক আছে ৰবিৰ কিৰণ অৰ্থাৎ সূৰ্যৰ পোহৰ ওলায় তাৰপিছত আমাক গ নম্বৰ কোৱেশ্চন দিছে নন্দগাল বাথানে গোৱাল গেল পাল ইয়াত বাথান শব্দটোৱে কি বুজাইছে ইয়াত বাথান শব্দটোৱে গৰু আৰু মহৰ খুঁটি বুজাইছে ঠিক আছে তোমালোকে চোৱা তাৰপিছত আমাক ঘ নম্বৰ কোৱেশ্চন দিছে কহায় মাধৱ নাই মাই বুলি কাৰ কথা কোৱা হৈছে ইয়াতে আমাক উত্তৰ দিয়া হৈছে যে ইয়াত মাই বুলি মাতৃ যশোদাক কোৱা হৈছে ঠিক আছে ত্ৰিজগতৰ প্ৰতিকণ সকলোৱে জানে হৰি বা ভগৱান বা শ্ৰীকৃষ্ণ ঠিক আছে এটা লিখিলে হৈ গ'ল তোমালোকে হৰি লিখি দিবা ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 5 দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা প্ৰথম কোৱেশ্চন দিছে কি ক নম্বৰ কোৱেশ্চন যে যশোদাই কৃষ্ণক পোৱা কিয় জগাইছিল মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন দেই এই কোৱেশ্চনটো তোমালোকে ক্লাছ 9তো পাবা বৰগীত পাঠত ক্লাছ 10তো পাবা ক্লাছ 8তো পাবা ঠিক আছে আমি উত্তৰ পঢ়া ৰাতিপুৱা হোৱাৰ লগে লগে গকুলৰ আন গোৱালসকলে গৰুৰ পাল লৈ বাথান লৈ গৈছিল লগৰীয়া দাম সুদাম কৃষ্ণক নাম কাঢ়ি মাতিছিল আৰু ককাক বলৰাম সাৰ পাই উঠিছিল সেয়েহে মৰমৰ পুত্ৰ কৃষ্ণও যাতে শুই থাকি পলম নকৰে আৰু আনৰ দ্বাৰা সুৰভি গাই চৰাবলৈ যাব পাৰে তাৰ বাবে মাতৃ যশোদাই তেওঁক পুৱা জগাইছিল ঠিক আছে তাৰপিছত আমাক বা তোমালোকে এই কোৱেশ্চনটোৰ উত্তৰ আৰু এটা ধৰণে দিব পাৰে যে মাতৃ যশোদাই কৃষ্ণক গৰু চাৰিবলৈ যোৱাৰ কাৰণে কৃষ্ণক টোপনিৰ পৰা জগাইছিল এইখিনি লিখিলে হৈ গ'ল তাৰপিছত আমাক খ নম্বৰ কোৱেশ্চন দিছে যে যশোদাই কৃষ্ণক মৰমতে কি নামেৰে মাতিছিল উত্তৰ ইয়াতে দি আছে যে মাতৃ যশোদাই কৃষ্ণক মৰমতে কমলাপতি গোবিন্দ গোপাল হৰি আদি নামেৰে মাতিছিল তাৰপিছত আমাৰ ইয়াতে গ নম্বৰ কোৱেশ্চন দিছে যে পুত্ৰ কৃষ্ণক যশোদাই কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো ঠিক আছে কৃষ্ণ পুত্ৰক জগাবলৈ যশোদাই কৈছিল যে ৰাতিপুৱাল 10 দিশ ফৰকাল হ'ল আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে পোহৰ পদুম ফুলবোৰ ফুলি উঠিছে আৰু ভমৰা উঠিছে ব্ৰজৰ বোৱাৰীসকলে কৃষ্ণৰ গুণ গাই দৈ মতিছে লগৰীয়া দামে সুদামে নাম কাঢ়ি মাতিছে বলৰাম সাৰ পাই উঠিছে নন্দ আৰু আন গোৱালসকল গৰুৰ পাল লৈ গৈছে গতিকে কৃষ্ণ সুৰভি গাই চৰাবলৈ উঠিব লাগে ঠিক আছে তাৰপিছত আমাক ঘ নম্বৰ কোৱেশ্চন দিছে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল এই কোৱেশ্চনটো তোমালোকৰ কিন্তু আহিব পাৰে তোমালোকে চোৱা এইটো যে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত শিঙা বেত আৰু বেনু বা বাঁহী আদি বাদ্যযন্ত্ৰ আৰু ক্ষীৰ লৱণো আদি খাদ্য সামগ্ৰী লৈ গৈছিল তোমালোকে ক্ষীৰ আৰু লৱণটো মনত ৰাখিব যে খাদ্য সামগ্ৰী লৈ গৈছিল ক্ষীৰ আৰু লৱণ ঠিক আছে তাৰপিছত আমাক 6 নম্বৰ কোৱেশ্চন দিছে কোৱেশ্চন নম্বৰ 6 কোনে কাক কিয় কৈছিল লিখা তেজৰা কমলাপতি পৰ্বতে নিন্দ তেৰি চাঁদ মুখ পেখ উঠৰে গোবিন্দ ঠিক আছে ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে যে এই কবিতাভাগী বা এই কথাভাগী মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছিল বা পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল পুৱা হোৱাত টোপনিৰ পৰা জগাবলৈ আৰু মৰমৰ পুত্ৰ চন্দ্ৰৰ দৰে ধুনীয়া মুখখনি চোৱাৰ হাবি আশাতে মাতৃ যশোদাই পুত্ৰক এনেদৰে কৈছিল তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টিত লাইক কৰি দিবা মই তোমালোকক বাৰে বাৰে অনুগ্ৰহ কৰি আছোঁ তোমালোকে এটা ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ একো ক্ষতি নহয় তোমালোকে আজি ক্লাছ 7ত পঢ়ি আছা কালি তোমালোকে ক্লাছ 8ত যাবা 9ত যাবা মেট্ৰিক দিবা সকলোবোৰ তোমালোকৰ ক্লাছৰ এডুকেশ্যনেল আপডেট তোমালোকে পাই থাকিবা কুৱেশ্যন সলিউশ্যনছ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন সলিউশ্যনছ তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট কি কুৱেশ্যন আছে টেক্সচুৱেল কুৱেশ্যন এডিশ্যনেল কুৱেশ্যন ঠিক আছে মেথছ সলিউশ্যন মেট্ৰিকত আচলতে কি ধৰণৰ কুৱেশ্যন আহিব এই সকলোবোৰ সলিউশ্যন তোমালোকে এইটো চেনেলত পাবা গতিকে মই কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা ঠিক আছে আৰু ভিডিঅ'টো লাইক কৰি দিবা আমাক 7 নম্বৰ কুৱেশ্যন দিছে 7 নম্বৰ খ নম্বৰ কুৱেশ্যন তলত দিয়া
পথ কেইফাঁকি প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা করা। রয়নি বিদুর দিশ ধবলি বরণ তিমির ফেরিয়া বাস রবির কিরণ। তিমির ফেরিয়া বাস রবির কিরণ, ইয়ার উত্তর ইয়াতে দিয়েছে। যে প্রসঙ্গ কী দিছে আমাক? উক্ত কবিতা ফাঁকি বা উক্ত পদফাঁকি আমার পাঠ্যপুথির অন্তর্গত মহাপুরুষ শ্রী শ্রী মাধবদেব বিরচিত তেজরা কমলাপতি নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে, বা তেজৰা কমলাপতিৰ পৰা বৰগীতটিৰ পৰা তুলি লোৱা হৈছে বা বৰগীতটিৰ পৰা লোৱা হৈছে। সংগতি দিছে আমাক। সংগতি ইমান ডাঙৰ নালাগে, তোমালোকে সৰুকৈ লিখিবা। কি কৈছে ইয়াতে? ৰাতিপুৱা হোৱাৰ লগে লগে প্ৰকৃতিৰ কিদৰে পৰিৱৰ্তন ঘটিছে আৰু আন্ধাৰ আঁতৰি গৈ চাৰিওফালে কেনেদৰে পোহৰ বিয়লি পৰিছে তাৰ সুন্দৰ বৰ্ণনা তাৰ সুন্দৰ বৰ্ণনা দি মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰা প্ৰসংগত এই কবিতাফাঁকি অৱতাৰণা কৰিছে। তোমালোকে সংগতি কি লিখিবা? যে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ যি কাৰ্য কৰিছিল, তোমালোকে এইটো লিখিবা। মই তোমালোকক আকৌ এবাৰ কৈছোঁ যে মাতৃ যশোদাই ৰাতিপুৱা কৃষ্ণক টোপনিৰ পৰা জগাবলৈ বিভিন্ন ধৰণৰ কাৰ্য কৰিছিল, এইবাৰ তলত আলোচনা কৰা হ'ল। এইটো লিখিলে হৈ গ'ল। বা তোমালোকে এইটো লিখিবা যে মাতৃ যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাবলৈ যি কাৰ্য হাতত লৈছিল, এইটো আমি তলত ব্যাখ্যা হিচাপে আলোচনা কৰোঁ আহা। তোমালোকে এইটো লিখিলে হ'ল। ব্যাখ্যাটো তোমালোকে লিখিবা যে মাতৃ যশোদাই মৰমৰ পুত্ৰ কৃষ্ণক পুৱা শুই উঠিবলৈ আহ্বান জনাই প্ৰকৃতিৰ সুন্দৰ ৰূপটো বৰ্ণনা কৰিছে। যশোদাই কৈছে যে হে পুত্ৰ, ৰাতিপুৱাল ৰাতিৰ কলা আন্ধাৰ একেবাৰে আঁতৰি গৈছে আৰু চাৰিওদিশে ফৰকাল বগা বা ধবল বৰণৰ হৈ পৰিছে। সূৰ্যৰ কিৰণ পৃথিৱীৰ বুকুৰ পৰা কলা আন্ধাৰক ফালি পেলাইছে আৰু চাৰিওফালে এক নতুন পোহৰ বিলাই দিছে। ঠিক আছে, তোমালোকে চোৱা। এইখিনি হয়তো তোমালোকে চাই পোৱা নাই, এতিয়া চোৱা। অৰ্থাৎ সুন্দৰ প্ৰভাতৰ আগমন ঘটিছে, বাকীখিনি তোমালোকে চাবা। তাৰপিছত আমাক কৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ঠিক আছে, এইটো চোৱা তোমালোকে। সৎপত্ৰ বিকশিত ভ্ৰমৰ উৰাই বৰ্জবধূ দধি মাথে তোৱা গুণ গাই। ঠিক আছে, এইটো কিন্তু তোমালোকৰ আহিব। এইটো বহুত ধৰণে দিছে তোমালোকক, এইটো আহিব। তোমালোকে ইয়াৰ উত্তৰ ইয়াতে দি আছে তোমালোকক। উক্ত কবিতাফাঁকি বা উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বা ৰচিত তেজৰা কমলাপতি নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে, সংগতি দিছে আমাক। সংগতিটো তোমালোকে ইয়াৰ পৰা লিখিবা। তাৰপিছত তোমালোকে ব্যাখ্যাটো ইয়াৰ পৰা চাবা যে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ গৈ পুৱাৰ মনোৰম পৰিৱেশৰ কথা বৰ্ণনা কৰিছে। পুৱা হোৱাৰ লগে লগে পুখুৰীত শতপত্ৰ অৰ্থাৎ পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি উঠিছে আৰু সেই ফুলৰ সুবাস বিচাৰি ভমৰাবোৰে গুণগুণাই উৰি ফুৰিছে। কেৱল প্ৰকৃতিয়ে নহয়, গোকুলৰ মানুহৰ দিনটোৰ কাম কাজ আৰম্ভ হৈছে। ব্ৰজধামৰ বোৱাৰীসকলে পুৱাই উঠি ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন গাই গাই দৈ মথিবলৈ আৰম্ভ কৰিছে। চাৰিওফালে এনে এক সুন্দৰ সজীৱ আৰু ভক্তিৰসৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ কথা কৈ যশোদাই মৰমৰ পুত্ৰ অৰ্থাৎ শ্ৰীকৃষ্ণক বা কৃষ্ণক সোনকালে শস্যা ত্যাগ কৰিবলৈ অনুৰোধ কৰিছে। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 8 দিছে, শব্দৰ খেল খেলো আহা। ক নম্বৰ কুৱেশ্যন দিছে আমাক যে বৰগীতটিত এনেকুৱা এটা 5 আখৰীয়া শব্দ আছে। তোমালোকে পঢ়া। কি কৈছে? যে পাঠটিৰ পৰা বিচাৰি উলিওৱা শব্দটো হ'ল কমলাপতি। প্ৰথম আৰু দ্বিতীয় আখৰ কম মিলি তাকৰ বুজায়। ঠিক আছে, ছেকেণ্ড দিছে আমাক ছেকেণ্ড আৰু তৃতীয় আখৰ মলা মিলি মাটিৰ পাত্ৰ বুজায়। তাৰপিছত প্ৰথম 3টা আখৰ কমলা মিলি টেঙা ফল বুজায় আৰু শেষৰ 2টা আখৰ পতি মিলি গৰাকী বা স্বামী বুজায়। ঠিক আছে, বা গিৰি বুজায়। গিৰি মানে আমাৰ স্বামী। ঠিক আছে, খ নম্বৰ কুৱেশ্যন দিছে আমাক এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰ পৰা আহ কাৰ আঁতৰাই দিলে শব্দটো হ'ব কমল। প্ৰথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল ধৰি মৰি যোৱা গছ বুজোৱা শব্দটো হ'ব কল। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফুল বুজোৱা শব্দটো হ'ব মল। তাৰপিছত হৈছে প্ৰথম 3টা আখৰ মিলি পদুম ফুল বুজোৱা শব্দ হ'ব কমল। ঠিক আছে, তাৰপিছত আমাক 9 নম্বৰ কুৱেশ্যন দিছে। কুৱেশ্যন নম্বৰ 9, প্ৰাচীন অসমীয়া শব্দভঁৰালৰ লগত আধুনিক অসমীয়া শব্দভঁৰাল মিলাও আহা। ৰয়নি ৰাতি, ভ্ৰমৰ ভমৰা, ডাকে মানে মাতে, ফেৰিয়া মানে ফালি, গেল মানে গল, তিমিৰ মানে আন্ধাৰ। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 10 দিছে, তলত দিয়া শব্দৰ পৰা 3টাকৈ সমাৰ্থক শব্দ লিখা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই। মই তোমালোকক বাৰে বাৰে অনুগ্ৰহ কৰি আছোঁ আৰু ভিডিঅ'টোত লাইক কৰি দিবা।
ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰা মই বাৰে বাৰে কৈ আছোঁ ছাবস্ক্ৰাইব কৰা ঠিক আছে চান্দ দিছে চন্দ্ৰ জোন ঠিক আছে ৰবি দিছে বা যোশী চান্দ কি দিছে চন্দ্ৰ জোন বা ৰশ্মি যিহেতু তিনিটাকৈ কৈছে চন্দ্ৰ হ'ব জোন হ'ব আৰু শশী হ'ব ৰবি দিছে সূৰ্য বেলি দিবাকৰ কিৰণ হৈছে তোমালোকে তিনিটাকৈ নহয় তোমালোকে দুটাকৈ মনত ৰাখিব তিনিটা ইয়াত দিছে যদিও তিনিটা পৰীক্ষাত নাহে দুটাকৈ আহিব কিৰণ পোহৰ ৰশ্মি দীপ্তি হ'ব পতি স্বামী গৰাকী প্ৰভু নহয় পতি হ'ব স্বামী গৰাকী গিৰি হ'ব ঠিক আছে প্ৰভুটো ভগৱানক বুজায় তাৰপিছত আমাৰ ইয়াতে 11 নম্বৰ কুৱেশ্যন দিছে তলত দিয়া শব্দবিলাকত কি বিধি মতে ন ব্যৱহাৰ কৰা হৈছে বৰণ দিছে এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো তোমালোকৰ দুটা আহিব পাৰে বৰণ দিছে এইটো হ'ব আমাৰ ৰৰ পিছত থকাৰ বাবে মধ্যাহ্ন ব্যৱহাৰ হৈছে কিৰণ ৰৰ পিছত থকাৰ বাবে মধ্যাহ্ন ব্যৱহাৰ হৈছে গুণ স্বাভাৱিকভাৱে ন ব্যৱহাৰ হৈছে ঠিক আছে বেনু দিছে স্বাভাৱিকভাৱে মধ্যাহ্ন ব্যৱহাৰ হৈছে ঠিক আছে 12 নম্বৰ কুৱেশ্যন দিছে তেজৰা কমলাপতি বৰগীতটিত থকা অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তোমালোকে পঢ়া ইয়াতে দি আছে অনুপ্ৰাস শব্দবোৰ বা অনুপ্ৰাস অলংকাৰবোৰ দি আছে বৰণ কিৰণ উৰাই গায় নাম বলৰাম পাল গোপাল বেনু ধেনু তপশাইলা পাইলা ঠিক আছে তো ভিডিও আমার আজ এইখিনিয়ে বাই বাই টেক কেয়ার